নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলো ভালে আছেনে? আৰু কেইদিনমান একেৰাহে ৰ'দ দিয়াৰ পিছত এইকেইদিন একেৰাহে বৰষুণ আৰু আমাৰ ফালে পূৰা বানপানী হৈ গৈছে পথাৰত। আপোনালোকক অকণমান দেখুৱাই দিওঁ। এতিয়া দেখিছে এইফালে পথাৰত পূৰা পানী হৈ গৈছে। এইবোৰ ৰুইছিলেহে, পূৰা বৰষুণ আহি এইজোপা হৈছে হেলচ গছ। আৰু এইবোৰ দেখিছেনে, ৰঙা ৰঙাকৈ গুটি লাগি আছে, এইবোৰ হেলচ গুটি বুলি কওঁ আমি। এইখন হৈছে দলংখন, আৰু দলঙৰ ওপৰৰ পৰা চাওক, এইফালে গোটেই পানী হৈ গৈছে আৰু এইফালে পথাৰ বগা হৈ গৈছে। এইফালে জান পূৰা পানী ফুল, পূৰা পথাৰ ফালে সোমাইছে। এইটো চাইডে সোমোৱা নাই বাৰু, সেই আগত সোমাইছে। চাওকচোন কেনেকুৱা বগা হৈ আছে পানী। গৰু সোমাইছেগৈ, ৰোৱা খাইছে, আৰু এইজনে খেদি আনি আছে। এইবোৰ গৰু চৰিবলৈ জেগা নাই, পূৰা ৰাস্তাই ঘূৰি ফুৰিছে। আৰু এইফালে পানী চাওক, পানী পূৰা হৈ গৈছে।